বুড়িরে বিয়ার প্রস্তাব দেওয়া হয়েছে, বিয়া করবো হয়ে আমার ছেলে বাদ খান করছে। করিয়া তার গর্ভ সন্তান মানাইয়া তার পাশের দই আনি দিছে, খাইছে, খাইয়া হারলে। হোজাই জিলাৰ মোৰাজহাৰত বিয়াৰ প্ৰলোভন দি ১৭ বছৰীয়া নাবালিকাক অন্তঃহত্যা। কিশোৰীৰ মাতৃ আৰু মোৰাজহাৰ আঞ্চলিক আমচুৰ সংবাদমেল। দবকাৰ পৰা হবিবুৰ ৰহমানৰ প্ৰতিবেদন, হেল্ল' অসম। আসামি ফোন মারি খায় না, হয় আসামি গরম হত না, পুলিশে আইয়া গ্রেপ্তার করেন। এখন আমচুরে হইলাম খানে, পুলিশরে হইলাম খানে, ওগুলা তারা আমার বাড়িতে কইব আমচু কিনা, আমচু কে ছুটাইতে দিল না, টাকা ৩০,০০০ আমচু লইতে দিল না। এখন তারা ঘুরে হয় আমার মারতো। পুলিশের কাছে এখন আমি ন্যায় চাই, এখন আমার ন্যায়। অন্তৰ্গত হাতীখালী গাঁৱত যোৱা আপোনাৰ কেইদিনমান আগতে এগৰাকী ১৭ বছৰীয়া নাবালিকাক এজন যুৱকে নিচা প্ৰলোভন দি, বিয়া পাতাৰ প্ৰলোভন দি প্ৰেমৰ জালত ফচাই ছোৱালীজনীক ২ মাহৰ কাৰণে গৰ্ভৱতী কৰিছিল। মহিলাজনীয়ে, ছোৱালীজনীৰ মাতৃয়ে গম পোৱাৰ পাছত ল'ৰাজনৰ পৰিয়ালক এই ঘটনাটো অৱগত কৰাৰ পাছত ল'ৰাটোৰ পৰিয়ালে ছোৱালীজনীক বিয়া পাতিব বুলি এখন চাল্লিছনামাত চহী কৰিছিলে। তাৰ পাছত দেখা গ'ল তেওঁলোকৰ এই প্ৰলোভনো মিছা হ'ল আৰু শেষত গৈ মহিলাগৰাকীয়ে আমাৰ মছজিদৰ যি হামচায়াৰ কমিটি থাকে, এই কমিটিটো বিচাৰ দি কোনো ন্যায় নাপালে। তাৰ পাছত আমাৰ মোৰাজা আঞ্চলিক আমচুত মহিলাজনীয়ে বিচাৰ চাইছিলে। আমাক তেখেতে এখন এপ্লিকেশ্যন লিখি দিছিলে। তাতে উল্লেখ কৰা আছে, যেতিয়া বিয়াৰ প্ৰলোভন দিছিলে তেতিয়া ছোৱালীজনীৰ মাতৃয়ে ল'ৰাজনৰ দেউতাকক অৱগত কৰাইছিলে যে মোৰ ছোৱালীৰ বৰ্তমান কণ্ডিশ্যন বহুত বেয়া হৈ আছে শৰীৰৰ। তাৰপাছত ল'ৰাজনৰ পিতা যিজন তাজউদ্দিন নাম, এই পিতাজনে ছোৱালীজনীক একিয়ান নামৰ 5টা টেবলেট থকা এটা ঔষধ আনি দিছিলে, কৈছে এইটো জ্বৰৰ টেবলেট, আপুনি ছোৱালীজনীক খুৱাই দিয়ক। তাৰপাছত ছোৱালীজনীক এই টেবলেটটো খুৱাই দিয়াৰ পাছত দেখা গ'ল 3 দিন 4 দিনলৈকে ছোৱালীজনীয়ে কৰিছে, অৰ্থাৎ মৃত্যুত যুঁজি আছিলে। শেষত গৈ আমি বস্তুটো চালি জাৰি চাই আমি বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছিলোঁ, কিন্তু তেওঁলোকে আমাক আলোচনাৰ কোনো সুফল দিয়া নাই। পৰৱৰ্তী সময়ত আমি মহিলাগৰাকীক কৈছোঁ যে আপুনি আইনৰ কাষ চাপত, ইয়াৰ পাছত আৰু দ্বিতীয় কোনো ৰাস্তা নাই। তাৰপাছত মহিলাজনীয়ে মোৰাজাৰ আৰক্ষী থানাত এজাহাৰ দিছিলে। আপোনাৰ যিটো ধাৰা লাগিছিলে 420, 376, 313, 249, 506 আৰু মোৰাজাৰ থানাত আপোনাৰ 279 গোচৰ 279/19 নম্বৰ গোচৰ পঞ্জীয়ন কৰাৰ পাছত কেছটো দেৱস্থান থানাৰ IC মহোদয়ক হেণ্ডঅভাৰ কৰা হৈছে। তাৰপাছত IC জনৰ লগত আমি কথা পাতিছিলোঁ। তেখেতে আমাক আপোনাৰ গোচৰটো তৰা হৈছিল 12/7/2019 তাৰিখত আৰু আজি 23 তাৰিখত। মই 16 তাৰিখত ICৰ লগত যোগাযোগ কৰিছিলোঁ। নাম কিবা বৰা বুলি নাম আছে IC জনৰ। তাৰপাছত IC জনে মহিলাগৰাকীক কেইবাবাৰো ফোন কৰি কৈছিলে যে আছামীজন ঘৰত শুই আছে, কিন্তু পুলিচে কোনো সঁহাৰি জনোৱা নাই। এনেকুৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। দ্বিতীয় নম্বৰ কথাটো হ'ল যে ইমান ডাঙৰ এটা ঘটনা, নাবালিকাজনীৰ বয়স এতিয়া 17 বছৰ। এই 17 বছৰীয়া ছোৱালীজনীক, যুৱকজনৰ নাম ইছলামউদ্দিন আছিলে। তাৰপাছত এতিয়া কথাটো হ'ল এই নাবালিকাজনীক ঔষধ খুৱাবলৈ তেওঁলোকক অধিকাৰ কোনে দিছে, এয়া আৰক্ষীয়ে জবাব দিব লাগে। আৰু এই নাবালিকাগৰাকীক দৰ্শন কৰাৰ পাছত আৰক্ষীক এজাহাৰ দিছে। বিভিন্নজনে ফোন কৰিছিলে, আৰক্ষীৰ ওপৰত আবদাৰ ৰাখিছিলে, আশা ৰাখিছিলে যে ন্যায় পাব বুলি, কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল আৰক্ষীয়ে কোনো ন্যায় নিদিলে। অৰ্থাৎ আমি কিছু